সকলোকে নমস্কাৰ জনাইছো এটি নতুন ভিডিও লৈ আৰু যিমান পাৰো আপোনালোককো কিছুমান টিপস দিবলৈ বিচাৰো আৰু মোৰ ভিডিও বিলাকত আপোনালোকে ইয়াৰ পৰা কিছু কথা জানিবহে পাৰিব আৰু মই বেলেগ অন্য ধৰণৰ কিছু ভিডিও নবনাও যিমানটো পাৰো আপোনালোকৰ হেল্প লৰ কাৰণে যাতে আপোনালোকৰ প্ৰফাইলটো বা পেজটো অকনমান আপোনালোক আগবঢ়াই লৈ যাব পাৰে তেনেকুৱা কিছুমানে মই আপোনালোকক টিপস দিও জানিবৰ কাৰণে বলক এতিয়া বেছি দেৰি নকৰো ইয়াত যেটো স্ক্ৰিন ৰেকৰ্ডিং হৈ আছে এইটো বৰ্তমান বিশেষকৈ মই এই একাউণ্টটো সম্পূৰ্ণ চেক কৰি আছো আৰু সম্পূৰ্ণ চেক কৰি আপোনালোককো জনাই দিব বিচাৰো মানে এই অনাৰ গৰাকী ফেসবুক যেটো পেজ আছে পেজটো হৈছে ববিতা হোম কুকিং চেনেল মানে কি আৰু ভিডিও বিলাকত চালে আপোনালোকেও কব সম্পূৰ্ণ ইয়াতে শো কৰাই দিছো আপোনালোকেও আপোনালোকৰ ফেসবুকত এবাৰ টাইপ কৰি চাওক এই নামটো সাৰ্চ কৰক আৰু সাৰ্চ কৰি আপোনালোকে নিজেও এবাৰ চাই লওক মানে কিমান সুন্দৰকৈ তেওঁ তাতে কিছু অকনমান ভুল আছে সেইখিনিহে মানে কি আৰু অকনমান আপোনালোককো দেখাই দিবলৈ বা বাইদেউ গৰাকীকো অকনমান বুজাই দিবলৈ এই ভিডিওটো বনোৱা হৈছে বলক এটা আপোনালোকক বেছি দেৰি নকৰো তাৰে কিছু ভুল বিলাকত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰো যেহেতু সম্পূৰ্ণকৈ আপোনালোকক দেখাই দিছো ইয়াতে আপোনালোকে চাওক এটো হৈছে বাইদেউ একাউণ্টটো আৰু মই যদি এটা ভিডিও অপচনটোত যাও ভিডিও বিলাকত আহিলে আৰু ভিডিও বিলাকত আপোনালোকে ভিউজ চাওক কিমান সুন্দৰ ভিউজ আহিছে কিন্তু ইয়াতে কথা আৰু অকনমান জানিবলগীয়া থাকে ইয়াতে গটিকে আপোনালোকক প্ৰথম ভিডিওটো যেটো তেওঁ ভিডিও তিনটা যেহেতু ভাইৰাল হৈ আছে সেই তিনটা ভিডিও আপোনালোকক দেখাই দিব বিচাৰিছো সেই তিনটা সুন্দৰ ভিউজ আহিছে এটা এটো ভিডিও খুব টেস্টি হয় আপন প্ৰথমে মোৰ অন্যটি ৰেচিপি ফাৰ্ষ্টে আপোনালোকে যেটো ভয়েসটো যে দিব বাইদেউ যে যেটো ভয়েস কভাৰ কৰিছে সেই ভয়েসটো ফাৰ্ষ্টে চাব কিমান সুন্দৰ কৈ দিছে ভিডিওলৈ পুনৰবাৰ স্বাগত জনাইছো এই আম গছবা মানে কি হল দেউতা কাটি বুলি কৈ আছে মই বলো নালাগে আচাৰ কাৰণে খুব ভাল হয় খাবলৈ এই আমবিত মানে এটা কথা গছত কিন্তু নপকে খুব পোকে ধৰে আৰু যেতিয়া আপুনি গাপত দিব খেৰৰ ভিতৰত সিজন আমৰ সিজনতে যদি আচাৰ অকনমান বনাই নাৰাখো কেনেকুৱা ধৰণৰ কথা হ'ব নহয়নে বাৰু সেই ভাবিলে খুব ধুনীয়াকে গছৰ পৰা আম কেইটামান চিঙি ধুই মানে এটা থলুৱা ৰেচিপি একেবাৰে সিম্পল আৰু সহজতে বনাব পৰা এটা ৰেচিপি এই ৰেচিপিটো নোখোৱা মানুহ চাগে নোলাবই আমাৰ অসমত মাংসটো গোটা হৈ যায় কেইপাতমান মই দিছো নৰসিংহ পাত যদি আপোনালোকে মোক এতিয়ালৈকে ফলো কৰা নাই প্লিজ এবাৰ ফলো কৰি ল'ব সকলো অকনমান ফলো কৰি দিব এটা ইয়াৰ নেক্সট যেটো ভিডিও আছে সেইটো আপোনালোকক নেদেখাও কাৰণটো কিয় জানেনে ইয়াত এটা বাইদেউ গৰাকীয়ে মিউজিক এড কৰি থৈ দিছে মানে ব্যাকগ্ৰাউণ্ডত কিছুমান মিউজিক এড কৰি থৈছে হয়তো বাইদেউ ঠাইত হেতু প্ৰবলেম নহব পাৰে যদি হেতু মিউজিক এটা মোৰ ঠাইত যদি মই শো কৰাম হেতু মোৰ ঠাইত প্ৰবলেম হ'ব পাৰে গতিকে পৰাপক্ষত আপোনালোকে এনে ধৰণে কিছুমান ভিডিও বনাব সেই ভিডিওবোৰ নেকি ধৰক ইয়াতে মই যদি আপোনালোকক দেখাই গৈ থাকো এটো কটন কাপোৰ এনে ধৰণে কিছুমান আপোনালোকে ভিডিও বনাওক আৰু ভিডিও বিলাকত ফাৰ্ষ্টে ধুনীয়াকৈ ৰেকৰ্ডিং কৰি লওক ৰেকৰ্ডিং কৰাৰ পিছত আপোনালোকে সুন্দৰকৈ যেটা এডিট কৰিব এডিটিং কৰাৰ সময়ত তেতিয়া আপোনালোকে অলপকৈ কাটি সকলোবোৰ ভিডিও যে কোনটো কথা কলে মিলিব সেই ধৰণে আপোনালোকে ধুনীয়াকৈ ভয়েসটো দিয়ক এইবিলাকত হৈছে মানে একদম খুব সুন্দৰ ভিডিও লাগে আপোনাৰ ফেসটো লাগে কম থাকক লাগে কম দেখাওক কিন্তু আপোনাৰ এটা ভয়েস যদি সম্পূৰ্ণ প্ৰত্যেকটো ভিডিওতে যদি আপোনাৰ ভয়েসটো ক্লিয়াৰ হৈ থাকে তেতিয়াহলে আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নহব গতিকে যিমান পাৰে আপোনালোকে ভিডিও বিলাকত বনাক যদি ফেস দেখাবলৈ লাজ কৰে কমসে কমটো ব্যাকগ্ৰাউণ্ডৰ পাটো আপোনালোকে ভিডিও ভয়েসটো দিব পাৰিব তেনে ধৰণে আপোনালোকে বনাব পাৰিব এতিয়া বাইদেউ গৰাকী চাওক কি সুন্দৰকৈ তেওঁ ফেস নাই তেওঁৰ নিজৰ ফেসটো নাই কিন্তু তেওঁ ভিডিও বিলাকত বনাইছে যে তেওঁৰ ভয়েসটো খুব সুন্দৰকৈ দি থৈ দিছে গতিকে এনে ধৰণৰ ভয়েস বিলাকত লাগে গতিকে যিমান পাৰে আপোনালোকে অকনমান এনে ধৰণে ট্ৰাই কৰিব আপোনালোকে অকনমান আগবাঢ়িব যিমান পাৰে পৰাপক্ষত এই বাইদেউ গৰাকীয়ে যেনে ধৰণে ঠিক আছে কিন্তু পৰাপক্ষত মাজে সময়কন ফেসটো আনিবলৈ চেষ্টা কৰিব বাইদেউ আপোনাকে কৈছো ভিডিওটো কেনেকুৱা লাগিলে জনাব নেক্সট ভিডিওত পুনৰ লগ পাম আজিলৈ সকলোকে বাই